তো মই অখিল গগৈ ডাঙৰীয়াৰ বিশেষকৈ একো ক'ব বিচৰা নাই। তেখেত বহুত জ্ঞানী, আমাতকৈ বহুত ওপৰত ওপৰৰ তেখেত চিন্তাধাৰা কৰা লোক। সেইকাৰণে তেখেতৰ বিষয়ে একো ক'ব বিচৰা নাই। তেখেতৰ বিষয়ে মই একো ক'বই বিচৰা নাই বুলি ক'লেও ভুল নহ'ব। জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দাখিল কৰিলে তেখেত সন্তুষ্ট নহয় বুলি কালি আকৌ ফেচবুকত তেখেতে ৰাতি কৈছে। এতিয়া তেখেতটো জেল গৈ থকা মানুহ, এতিয়া আকৌ জেল যোৱাৰ এটা সম্ভাৱনা আছে। আৰু সেইকাৰণে তেখেতৰ কথা কি ক'ম, তেখেতে নিজে গম পাইছে যে তেওঁ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ পৰা খেদা খাবলৈ ওলাইছে। আৰু অসমৰ ক'ত কোনো সমষ্টিত তেখেতক চিট নাই বা তেওঁ স্থান নাই বা তেওঁ কোনো আদৰি নলয়। তেনে এটা স্থলত তেওঁ এতিয়া আবোল তাবোল বলকিব আৰম্ভ কৰিছে। আৰু সেই অকণমান কিবা এটা গণ্ডগোল হৈছে যেন পাইছোঁ। মোৰ পৰামৰ্শ থাকিব তেখেতে কোনোবা চিকিৎসকক দেখাওক আৰু দৰৱ চৰৱ খাই অলপ ৰেষ্ট লওক এইকেইদিন, সেইটোৱে পৰামৰ্শ থাকিল তেখেতলৈ। তো মই অখিল গগৈ ডাঙৰীয়াৰ বিশেষকৈ একো ক'ব বিচৰা নাই। তেখেত বহুত জ্ঞানী, আমাতকৈ বহুত ওপৰত ওপৰৰ তেখেত চিন্তাধাৰা কৰা লোক। সেইকাৰণে তেখেতৰ বিষয়ে একো ক'ব বিচৰা নাই। তেখেতৰ বিষয়ে মই একো ক'বই বিচৰা নাই বুলি ক'লেও ভুল নহ'ব। জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দাখিল কৰিলে তেখেত সন্তুষ্ট নহয় বুলি কালি আকৌ ফেচবুকত তেখেতে ৰাতি কৈছে। এতিয়া তেখেতটো জেল গৈ থকা মানুহ, এতিয়া আকৌ জেল যোৱাৰ এটা সম্ভাৱনা আছে। আৰু সেইকাৰণে তেখেতৰ কথা কি ক'ম, তেখেতে নিজে গম পাইছে যে তেওঁ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ পৰা খেদা খাবলৈ ওলাইছে। আৰু অসমৰ ক'ত কোনো সমষ্টিত তেখেতক চিট নাই বা তেওঁ স্থান নাই বা তেওঁ কোনো আদৰি নলয়। তেনে এটা স্থলত তেওঁ এতিয়া আবোল তাবোল বলকিব আৰম্ভ কৰিছে। আৰু সেই অকণমান কিবা এটা গণ্ডগোল হৈছে যেন পাইছোঁ। মোৰ পৰামৰ্শ থাকিব তেখেতে কোনোবা চিকিৎসকক দেখাওক আৰু দৰৱ চৰৱ খাই অলপ ৰেষ্ট লওক এইকেইদিন, সেইটোৱে পৰামৰ্শ থাকিল তেখেতলৈ। তো মই অখিল গগৈ ডাঙৰীয়াৰ বিশেষকৈ একো ক'ব বিচৰা নাই। তেখেত বহুত জ্ঞানী, আমাতকৈ বহুত ওপৰত ওপৰৰ তেখেত চিন্তাধাৰা কৰা লোক। সেইকাৰণে তেখেতৰ বিষয়ে একো ক'ব বিচৰা নাই। তেখেতৰ বিষয়ে মই একো ক'বই বিচৰা নাই বুলি ক'লেও ভুল নহ'ব। জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দাখিল কৰিলে তেখেত সন্তুষ্ট নহয় বুলি কালি আকৌ ফেচবুকত তেখেতে ৰাতি কৈছে। এতিয়া তেখেতটো জেল গৈ থকা মানুহ, এতিয়া আকৌ জেল যোৱাৰ এটা সম্ভাৱনা আছে। আৰু সেইকাৰণে তেখেতৰ কথা কি ক'ম, তেখেতে নিজে গম পাইছে যে তেওঁ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ পৰা খেদা খাবলৈ ওলাইছে। আৰু অসমৰ ক'ত কোনো সমষ্টিত তেখেতক চিট নাই বা তেওঁ স্থান নাই বা তেওঁ কোনো আদৰি নলয়। তেনে এটা স্থলত তেওঁ এতিয়া আবোল তাবোল বলকিব আৰম্ভ কৰিছে। আৰু সেই অকণমান কিবা এটা গণ্ডগোল হৈছে যেন পাইছোঁ। মোৰ পৰামৰ্শ থাকিব তেখেতে কোনোবা চিকিৎসকক দেখাওক আৰু দৰৱ চৰৱ খাই অলপ ৰেষ্ট লওক এইকেইদিন, সেইটোৱে পৰামৰ্শ থাকিল তেখেতলৈ।